বাক্সাৰ শিমলাগুৰিত আচৰিত ঘটনা। দেৱশিশু চুৰি কৰি পুখুৰীত পেলাই দিয়াৰ অভিযোগ। বৰপেটা ৰোডৰ সমীপৰ শিমলাগুৰিৰ ধূপগুৰিত এক আচৰিত ঘটনা সংঘটিত হৈছে। 40 দিনীয়া এটি দেৱশিশুৰ মৃতদেহ উদ্ধাৰ হৈছে ঘৰৰ কাষতে থকা এটি পুখুৰীৰ পৰা। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। শিমলুগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁৱৰ আব্দুল আজিজৰ পত্নীয়ে শুকুৰবাৰে নিশা প্ৰায় 9 মান বজাত নিজৰ 40 দিনীয়া শিশু কন্যাক সন্তানক লৈ টোপনি গৈছিল। সেই সময়তে কোনো অজ্ঞাত লোকে 40 দিনীয়া দেৱশিশুটিক বিচনাৰ পৰা লৈ গৈছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ লোকসকলে শনিবাৰে পুৱা আব্দুল আজিজৰ ঘৰৰ কাষতে থকা এটি পুখুৰীৰ পৰা দেৱশিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। পৰিয়ালৰ লোকৰ অভিযোগ, অজ্ঞাত কোনো ব্যক্তিয়ে দেৱশিশুটিক বিচনাৰ পৰা চুৰি কৰি নি পুখুৰীত পেলাই দিছে। বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী ধূপগুৰি গাঁৱত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত দেৱশিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি এই ঘটনা সন্দৰ্ভত তদন্ত বাট ৰাখিছে। অনেক ৰাতি 9টা মান বজাত আমি গম পাইছোঁ আৰু কি আমাৰ ইয়াৰ মানুহে ৰাইজে গম পাইছোঁ। গাঁওখনৰ নাম কি? গাঁও ধূপগুৰি। ঘটনাটো আপোনাৰ ঘৰতে বিছনাত আছিল হৈ আছিল, কিন্তু তাৰ পাছত বিছনাৰ পৰা নাইকিয়া হৈ গৈছে আৰু ৰাতি গোটেই ৰাতি ইয়াৰ মানুহে গাঁৱৰ মানুহে বিচাৰিছে, পোৱা নাই। পুৱাই তাৰমানে সেই পুখুৰীত পাইছে বুলি গম পালোঁ। পুখুৰীত পাইছে। বাচ্চা 40 দিন মান হৈছে। বহুত দুখজনক ঘটনা। সৰু বাচ্চা আৰক্ষী আহিছে, আৰক্ষী যোৱা নাইছে। আহোনে কি কৰে তদন্ত কৰি আছে। আহোনে আমি তদন্ত কৰাটো বিচাৰিছোঁ, কেনেকৈ কি ঘটনাটো হ'ল সেইটো আমি বিচাৰিছোঁ। এতিয়া সন্দেহজনক মানে আমাৰ সন্দেহটো হয়েই, বা কাবাই কিবা কৰিছে বুলি আমাৰ সন্দেহ হয়। কোনোবাই নকলে সৰু বাচ্চা কেনেকৈ ওলাই যাব আৰু খোজকাঢ়িব নোৱাৰে। 40 দিনৰ এটা সৰু বাচ্চা ছোৱালী, এইটো আৰু কেনেকৈ যাব সেই পুখুৰীত। ৰাইজে আমি এইটো তদন্ত কৰি যদি মানুহ পাই উচিত বিচাৰ চাওঁ। আমি নাই বিচাৰ চাওঁ, দুখী ওলাই নাই বিচাৰটো আমি চাওঁ আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।